অনুশীলনী 2C অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ অংককেইটা আজি কৰিব আহিছোঁ। আমাক 1 নম্বৰটো যে কি মাল্টিপ্লাই পূৰণ কৰিব দিছে। মাল্টিপ্লাই 1 নম্বৰৰ 1টো আছে আমাৰ 8 ভাগৰ 5ক 25 ভাগৰ 6ৰে। এইটো মনত ৰাখিবা ক মানে হ'ল পূৰণ। আমি কৰ জাগাত কি দিম পূৰণ দিম। 8 ভাগৰ 5ক কি মানে পূৰণ কৰিম 25 ভাগৰ 6ৰে। 8 ভাগৰ 5 পূৰণ 25 ভাগৰ 6 একদম ইজি। আমি কাটাকাটি কৰিলে হ'ল। 5 দি 25 কাটা যাব 5 5 গুণ 25 5 বাৰ আৰু 6 আৰু 8 কাটা যাব, কিন্তু দুটা একেলগে নাযায়, সিংগলকে যাব। দুটাকে 2 দি কাটা যায় আছে। 2 দি 8ক যাব তোমাৰ 4 বাৰ, 4 2 গুণ 8 আৰু 6 যাব 2 দি 3 বাৰ। মই এটা দেখাই দিছোঁ কেনেকৈ গ'ল। 6 যাব তোমাৰ 2 3 গুণ 6 আৰু 8ক যাব 2 4 গুণ 8। গতিকে আমি দুটা 2 ৰে কাটিব পাৰোঁ। 6 গ'ল 3 বাৰ, 8ক গ'ল 4 বাৰ কটা গ'ল। এতিয়া আমাৰ উত্তৰটো হ'ল তলত থাকিল 5 পূৰণ 4 5 4 গুণ 20 আৰু ওপৰত আছে 3 20 ভাগৰ 3। এইটোৱে আমাৰ উত্তৰ। আছে -1/3 7 ভাগৰ -12ৰে। এইটো আমি কি দিম কৰ জাগাত কি দিম পূৰণ দিম। 3 ভাগৰ -1 পূৰণ 7 ভাগৰ -12। এইটো এনেকৈ কাটাকাটি যায় নে চাবা। 3 দি 12 কাটা যাব, কেইবাৰ যাব 3 4 গুণ 12 4 বাৰ যাব 3 4 গুণ 12। এটা মাইনাছ চিন আছে, গতিকে মাইনাছটো লাগি যাব আৰু 1 আৰু 7 কাটা নাযায়, থাকিলে আমাৰ 4 1 গুণ 4। খালি মাইনাছে মাইনাছে কি হ'ব আমাৰ প্লাছ আহি যাব আৰু তলত কিমান আছে 7 আছে। এইটোৱে আমাৰ 2 নম্বৰ এনসাৰ। 3 নম্বৰটোলৈ 3 নম্বৰক দিয়া আছে আমাৰ -15 আৰু তলত আছে 16 আৰু ক 35 ভাগৰ 28 28/35। ঠিক তেনেকৈ আমি কৰ জাগাত কি দিম দিম, কৰ জাগাত কি দিম ইনটু দিম 15 পূৰণ 35 ভাগৰ 28। এইটো আমি কাটিব পাৰিম। এইটো ছিংগলকৈ কাটা যাব। 35 কাটা যাব 5 7 গুণ 35 মানে 7 বাৰ যাব আৰু 15 যাব 5 3 গুণ 15। এইটো মই দেখাই দিছোঁ ইয়াতে। 15 গ'ল তোমাৰ 5 3 গুণ 15 আৰু 35 যাব 5 7 গুণ 35। গতিকে দুটা 5 যায়, 35 যাব 7 বাৰ, 15 যাব 3 বাৰ। ঠিক তেনেকৈ এইকেইটাও যাব। 16 যাব 8 2 গুণ 16 আৰু 28ক 8 দি নাযায়, গতিকে 2 দি যাব 2 দি যাব দুটা 2 8 গুণ 16 মানে 8 বাৰ যাব আৰু 2 14 গুণ 28 14 বাৰ যাব। 14 2 গুণ 28 8 2 গুণ 16। আকৌ এইটো 7 দি 14 কাটা যায় আছে, ধুনীয়া হৈ আছে। এইটো 7 দি 14 যাব 2 বাৰ 7 2 গুণ 14। আকৌ 2 দি 8 কাটা যায় আছে 2 4 গুণ 8 4 বাৰ আৰু কাটা নাযায়। ওপৰত থাকিল -3 আৰু তলত থাকিল 4। এইটোৱে হ'ল আমাৰ 3 নম্বৰ এনসাৰ। এইবাৰ আহিছোঁ 4 নম্বৰটোলৈ। 4 নম্বৰটো হৈছে 9 ভাগৰ 14ক আমি কৰিব লাগে 21 ভাগৰ -12ৰে। 9 ভাগৰ 14 ক মানে দিম আমি কি পূৰণ আৰু 21 ভাগৰ -12। এইটো কাটাকাটি কৰিলে ছিংগলকৈ কাটা যাব। 14ক যাব 7ৰে 2 বাৰ 7 2 গুণ 14 আৰু 21ক যাব 7ৰে 3 বাৰ 7 3 গুণ 21। 14ক গ'ল তোমাৰ 2 7 গুণ 14 আৰু 21ক গ'ল 3 7 গুণ 21। গতিকে আমাৰ 7টো কমন আহিল, 14ক যাব 2 বাৰ 21ক যাব 3 বাৰ। 9কো ঠিক তেনেকৈ 3 3 গুণ 9 7 3 গুণ 12 হৈ গ'ল। এইটো থাকিল তলত 3 3 গুণ 9 ওপৰত থাকিল 7 2 গুণ আৰু এটা মাইনাছ আছিল, গতিকে -8/9। সেইটো হৈ গ'ল। 5 নম্বৰটো আহিছোঁ এইবাৰ। 8ক 8ক কিহেৰে কৰিব দিছে আমাৰ -13/24। 8 ক মানে দিম আমি পূৰণ 24 ভাগৰ -13। এইটো কাটাকাটি কৰিলে 8 3 গুণ 24 আৰু যাব একোৱে নাই আৰু, গতিকে থাকিল তোমাৰ ওপৰত 13 আৰু তলত থাকিল 3। এইটো হৈ গ'ল। এইবাৰ আহিছোঁ 6 নম্বৰটোলৈ। 6 নম্বৰটো আছে আমাৰ 22 ভাগৰ 18ক 18 আছে 11ৰে। এইটো আমাৰ তলত সংখ্যা নাই, ক মানে পূৰণ দি দিয়া 22 ভাগৰ 11 পূৰণ 22 ভাগৰ 18 আছে 22 ভাগৰ 18 পূৰণ
11 চলত 19 থাকিলে এটা দিব লাগে নিদিলেও কথা নাই 11 দি 22 কাটিব পাৰিবা 11 2 গুণ 22 আৰু 2 18 কটা যাব 2 9 গুণ 18 গতিকে আনসাৰটো হ'ল আমাৰ 9 এইটা আছিল আমাৰ 1 নম্বৰৰ সলিউশন